পেট্ৰল পাম্পত পাবলৈ নাই তেল, মেঘালয়লৈ সৰবৰাহ বন্ধ তেল পৰিবাহী বাহনৰ। শূন্য হৈ পৰিছে একাধিক পেট্ৰল পাম্প। অৱশিষ্ট তেল থকা পাম্পত দুপৰ নিশালৈকে যান বাহনৰ ভিৰ। অসম তথা আন ৰাজ্যৰ পৰ্যটকৰ বাহনত আক্ৰমণ কৰাৰ ভয়ানক প্ৰতিফল ভুগিছে চুবুৰীয়া ৰাজ্য মেঘালয়ে। ৰাজ্যখনলৈ তেল পৰিবাহী বাহন প্ৰৱেশ নকৰাৰ ফলত পেট্ৰলজাত সামগ্ৰীৰ তীব্ৰ নাটনিৰ সন্মুখীন হৈছে মেঘালয়। একাধিক পেট্ৰল পাম্পত পাবলৈ নাইকিয়া হৈছে পেট্ৰল ডিজেল। তেল মজুত থকা পেট্ৰল পাম্পত পুৱাৰে পৰা মাজনিশা পৰ্যন্ত অভাৱনীয় ভিৰ। পেট্ৰপণ্যৰ নাটনিত চৰম সংকটত পৰিছে মেঘালয়। अगर कल गाड़ी नहीं है तो 12 बजे तक चलेगा, उसके बाद तो मुश्किल है। पीपुल के लिए तो क्या बोलेगा ना, जैसे मतलब ऐसे सिचुएशन रहा तो सबके लिए मुश्किल है ना। आज भी गाड़ी आने नहीं दिया ना, कल भी तो अभी श्योर नहीं है, तुम्हारा नॉट अवेलेबल। মেঘালয়ৰ বিৰুদ্ধে প্ৰতিবাদ উত্তৰ পূৰ্বাঞ্চল পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ। মেঘালয়লৈ তেল ভৰ্তি বাহন প্ৰেৰণ কৰিবলৈ অস্বীকাৰ ইউনিয়নৰ। বাহন আৰু চালকৰ নিৰাপত্তাৰ বাবে জ্বলন সামগ্ৰী থকা বাহন প্ৰেৰণ কৰিবলৈ অস্বীকাৰ। চালকৰ সুৰক্ষা সুনিশ্চিত নোহোৱা পৰ্যন্ত তেল গেছৰ বাহন নচলে মেঘালয়লৈ। মেঘালয়ত অসমৰ বাহনত আক্ৰমণৰ পাছতে চুবুৰীয়া ৰাজ্যখনত জীৱন সম্পত্তিৰ নিৰাপত্তাহীনতাত ভুগিছে বাহনৰ মালিক আৰু চালকসকলে। ইয়াৰ পৰিণতিত মেঘালয়লৈ তেল গেছ ভৰ্তি বাহন প্ৰেৰণৰ বাবে অস্বীকাৰ কৰিছে উত্তৰ পূৰ্বাঞ্চল পেট্ৰলিয়াম মজদুৰ ইউনিয়নে। পৰ্যটকৰ বাহন চালকৰ সুৰক্ষা নিশ্চিত নকৰা পৰ্যন্ত দাহ্য সামগ্ৰী থকা বাহন চুবুৰীয়া ৰাজ্যখনলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্তত অটল সংগঠনটো। যেতিয়ালৈকে আলোচনা নহয়, যেতিয়া ৰাস্তা ক্লিয়াৰ নহয়, যেতিয়া আমাৰ টেংকাৰসমূহক প্ৰটেকশ্যন নিদিয়ে, তেতিয়ালৈ আমি লোড নকৰোঁ। আমি ৰাণে হৈ কিলিং আমি নাযাওঁ। আমাৰ যোনটো আমাৰ মেপত থকা ৰাস্তা নেশ্যনেল হাইৱে, যদি ইয়াৰ পৰা জোৰাবৰ হৈ যায়, এই ৰাস্তা খুলিলে আমি যাম, নহ'লে আমি নোখোলালৈকে আমি লৰি নকৰোঁ। আপোনাৰ মেঘালয়ত তেলৰ বিৰাট টানাটানি হৈ আছে এতিয়া বৰ্তমান। তেল বৰ্তমান পেট্ৰল ডিজেল নাইকিয়া হৈ গৈছে। ফিজিকেল আমাক ইয়াতে প্ৰটেকশ্যন দিব লাগিব, প্ৰশাসন আহিব লাগিব, CRP আহিব লাগিব বা আৰ্মি আহিব লাগিব, নহ'লে ৰাস্তা ক্লিয়াৰ কৰিব লাগিব, তেতিয়া আমি যাম। 19 আগষ্টত খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজতে অসমকে ধৰি কেইবাখনো ৰাজ্যৰ 30খনকৈ পৰ্যটকৰ বাহনৰ ক্ষতিসাধনৰ পাছতে অধিক জটিল হৈছে মেঘালয়ৰ পৰিস্থিতি। বিগত 4 দিন ধৰি যোৰাবাটত অসমৰ পঞ্জীয়ন থকা বাহন মেঘালয়ত প্ৰৱেশ বন্ধ কৰিছে কেব চালক সন্থাই। মেঘালয়ত অসমৰ বাহন আৰু চালকৰ জীৱন জীৱিকাৰ নিৰাপত্তা সুনিশ্চিত নকৰা পৰ্যন্ত চুবুৰীয়া ৰাজ্যখনলৈ বাহন চলাচলত বাধা আৰোপ কৰিছে সন্থাটোৱে। নিউজ ডেস্ক ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।